Good evening, everyone. Our Indian Constitution has taken key features from 11 sources. Out of these 11 sources, there are many constitutions of other countries, and one is one of the important act. আজি আমি এই 11টা কি ফিচাৰ্ছ 11টা sources আৰু এই 11 sourcesৰ পৰা ভাৰতীয় কনষ্টিটিউশ্যনত যিবিলাক মানে কেৰেক্টাৰিষ্টিক্স লোৱা গৈছিল তাৰে এটা চিম্পল মিমনিক্স আজি আমি ডিছকাছ কৰিম। মিমনিক্সটো এনেকৈ মনত ৰাখিব, ৰুগু গোয়িং টু চাউথ আফ্ৰিকা টু মিট আজিজ। ইয়াৰ ৰুগুৰ শব্দটো হ'ল RUGU আৰু আছিজৰ শব্দটো হ'ল ACIJ, এনেকৈ মনত ৰাখিব। চ' ৰুগুৰ আৰৰ পৰা আহিল ৰাছিয়ান কনষ্টিটিউশ্যন, ইউৰ পৰা আহিল UK কনষ্টিটিউশ্যন, ৰুগু জিৰ পৰা আহিল জাৰ্মানী কনষ্টিটিউশ্যন আৰু ইউৰ পৰা আহিল USA কনষ্টিটিউশ্যন। ৰুগু গোয়িং, এতিয়া আপোনালোকে মনত ৰাখিব গোয়িং, এই গোয়িং শব্দটোৰ পৰা আহিল গৈ, GOI। এই গৈটো আৰু স্প্লিট কৰি দিব, গৈৰ পৰা আহিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট, মনত থাকিল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট হৈ যোৱাৰ পিছত ৰুগু গোয়িং টু চাউথ আফ্ৰিকা, ইয়াৰ এছৰ পৰা আহিল চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন আৰু এই যে আফ্ৰিকাটো আছিল তাৰে এফৰ পৰা আহিল ফ্ৰেঞ্চ কনষ্টিটিউশ্যন। তাৰপিছত ৰুগু গোয়িং টু মিট আছিজ, এই আছিজ শব্দটোৰ আমি এটা স্প্লিট কৰিছিলোঁ ACIJ। ইয়াৰ এৰ পৰা আহিল অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যন, চিৰ পৰা আহিল কানাডাৰ কনষ্টিটিউশ্যন, আইৰ পৰা আহিল আইৰিছ কনষ্টিটিউশ্যন, জিৰ পৰা আহিল জাপান কনষ্টিটিউশ্যন। চ' এইকেইটা হ'ল 11 চ'ৰ্চেছ য'ত আমাৰ ভাৰতীয় সংবিধানে কিছুমান উল্লেখযোগ্য কি কেৰেক্টাৰিষ্টিক্স ফিচাৰ্ছ লোৱা গৈছিল। ভাৰতীয় কনষ্টিটিউশ্যনখন হ'ল পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ লেণ্ডি কনষ্টিটিউশ্যন। চ' এনেকৈ মনত ৰাখিব 11টা চ'ৰ্চেছ, মনত থাকিল। এনেকৈ মনত ৰাখিব যে RUGU ৰুগু গোয়িং টু চাউথ আফ্ৰিকা টু মিট আছিজ। ধন্যবাদ।